ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰঙালী বিহু সন্মিলন আয়োজন কৰা পৰিলক্ষিত হৈছে। বিগত বছৰৰ দৰে এই বছৰৰ বৃহত্তৰ খেনচোৱাবাসী ৰাইজ আৰু খেনচোৱা সন্মিলিত যুৱ সমাজৰ উদ্যোগত ইংৰাজী 9 আৰু 10 মে তথা 25 আৰু 26 বহাগ ইংৰাজী 9 আৰু 10 মেত দুদিনীয়া কাৰ্যসূচীৰে 72তম খেনচোৱা ৰঙালী বিহু সন্মিলনখনি অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলাইছে। অসমবাসী ৰাইজলৈ ৰঙালী বিহু শুভেচ্ছা জনালোঁ। আজি আমি খেনচোৱা 72তম ৰঙালী বিহু সন্মিলনৰ গত বছৰ কেইটাৰ দৰে এই বছৰ আমি আয়োজন কৰিছোঁ দুদিনীয়া কাৰ্যসূচী আগন্তুক 25 আৰু 26 বহাগ 9 আৰু 10 মে তাৰিখে। আজি তাৰে প্ৰথম কাৰ্যসূচী হিচাপে আমি মণ্ডপৰ লাইট এটা স্থাপন কৰিলোঁ। আশা ৰাখিছোঁ আমাৰ এই 72তম ৰঙালী বিহু সন্মিলনত অসমৰ চুকে কাণে থকা প্ৰতিটো অঞ্চলৰ ৰাইজে সহযোগিতা আগবঢ়াব। আমাৰ বিভিন্ন কাৰ্যসূচী সকলোৱে সহযোগ কৰিব। বিশেষকৈ আমাৰ দাঁতিকাষৰীয়া যিকেইখন গাঁও আছে তেখেতসকলে আমাৰ যথেষ্ট সহায় সহযোগ পাম বুলি আশা কৰিছোঁ। আমাৰ এই বিহু সন্মিলনত বিশেষভাৱে আছে বিহুৱতী প্ৰতিযোগিতা, জেং বিহু প্ৰতিযোগিতা আৰু সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা। এই প্ৰতিযোগিতাৰ বাবে আমাৰ প্ৰতিযোগিতাৰ পুৰস্কাৰ এনেদৰে নিৰ্ধাৰণ কৰা হৈছে। সদৌ অসম ভিত্তিক সৰু বিহুৱতী প্ৰতিযোগিতা প্ৰথম পুৰস্কাৰ 10,000 টকা আৰু সদৌ অসম ভিত্তিত সৰু বিহুৱতীৰ দ্বিতীয় পুৰস্কাৰ 7,000 টকা আৰু সদৌ অসম ভিত্তিত জেং বিহুৰ প্ৰথম পুৰস্কাৰ 6,000 টকা, দ্বিতীয় পুৰস্কাৰ 4,000 টকা আৰু সদৌ অসম ভিত্তিত সৃষ্টিশীল নৃত্যৰ উচ্চ শাখাৰ প্ৰথম পুৰস্কাৰ 5,000 টকা, দ্বিতীয় পুৰস্কাৰ 3,000 টকা, তৃতীয় পুৰস্কাৰ 2,000 টকা। সদৌ অসম ভিত্তিত সৃষ্টিশীল নৃত্যৰ নিম্ন শাখাৰ প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ 4,000 টকা, দ্বিতীয় পুৰস্কাৰ 2,500 টকা আৰু তৃতীয় পুৰস্কাৰ 1,500 টকা। এইখিনি বিভিন্ন লগতে ইয়াত থাকিব আমাৰ ঢোল বাদন প্ৰদৰ্শন, পেঁপা বাদন, গগনা প্ৰদৰ্শন আৰু বৃদ্ধ বিদ্যাসকলৰ বিহু নাচ প্ৰদৰ্শন। তাৰোপৰি আমন্ত্ৰিত হুঁচৰি প্ৰদৰ্শন আৰু বিশেষভাৱে আমন্ত্ৰিত শিল্পীৰ দ্বাৰা আমাৰ সাংস্কৃতিক সন্ধ্যা হ'ব। গতিকে সদৌতি কাৰ্যত আমি সদৌতি ৰাইজৰ একান্ত আমি উপস্থিতি কামনা কৰোঁ। খেনচোৱা ৰঙালী বিহু সন্মিলনখনিৰ মাংগলিক ৰীতি নীতিৰ মাজেৰে লাইট স্থাপন কৰা হয়। বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ সমাৰোহেৰে অনুষ্ঠিত কৰিবলগীয়া এই বিহু সন্মিলনখনিৰ সৰু বিহুৱতী প্ৰতিযোগিতা, জেং বিহু প্ৰতিযোগিতা, সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাৰ লগতে কেইবাটাও সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি আয়োজকসকলে জানিবলৈ দিছে। 72তম খেনচোৱা ৰঙালী বিহু সন্মিলন ইতিমধ্যে আমাৰ 72 বছৰত অতিক্ৰম কৰিছে। এইবাৰ আমাৰ 72তম হিচাপে অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ লৈছোঁ। বৃহত্তৰ খেনচোৱা গাঁৱৰ ৰাইজৰ সহযোগত, গোলাঘাটবাসী ৰাইজৰ সহযোগত আৰু দাঁতিকাষৰীয়া আমাৰ 4খন গাঁৱৰ সহযোগত আমি বৃহত্তৰ এই 72তম খেনচোৱা ৰঙালী বিহু ভাগ অনুষ্ঠিত কৰিবলৈ লৈছোঁ। 25-26 বহাগ 2024, 9 আৰু 10 মে। সেয়ে আমি অনুষ্ঠান ভাগত আমাৰ বিভিন্ন কাৰ্যসূচী আছে। সেয়ে সকলো অসমবাসী ৰাইজক আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে আমন্ত্ৰণ জনাইছোঁ। 9 আৰু 10 বহাগ 2024 বিভিন্ন কাৰ্যসূচী আছে। জেং বিহু আছে, সৰু বিহুৱতী প্ৰতিযোগিতা আছে আৰু আমাৰ সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা আছে আৰু লগতে আমাৰ আমন্ত্ৰিত শিল্পীৰ গীতৰ সহায় অনুষ্ঠানো আছে। সেয়ে আমি সকলো কাৰ্যসূচীতে আমাৰ ইতিমধ্যে যি কাৰ্যসূচী আমি ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি দিয়া হৈছে, আমি আশা ৰাখিছোঁ আমাৰ প্ৰতিটো কাৰ্যসূচীতে আপোনালোকৰ সহায় সহযোগ তথা পাম বুলি আৰু আমাৰ এই অনুষ্ঠানত উপস্থিত থাকি আপোনালোকে আমাক উৎসাহিত কৰিবৰ বাবে অসমবাসী ৰাইজক মই অনুৰোধ জনাইছোঁ। লগতে ঢোল বাদন, হুঁচৰি আদি প্ৰদৰ্শিত কৰা হ'ব এই বিহু সন্মিলনখনিত। অন্তিম দিনা নিশালৈ আমন্ত্ৰিত শিল্পীৰ গীতৰ শৰাই আগবঢ়োৱা হ'ব বুলি আয়োজক কমিটিয়ে জানিবলৈ দিয়ে। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।